অসমৰ জনজাতিয়ে অসমৰ ভূমিপুত্ৰ আজি মাত্ৰ ট্ৰেইলাৰে হৈছে ট্ৰেইলাৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ ওচৰতে আছে জুবিনদাৰ সিনেমা আহিছিল ৰৈ ৰৈ বিনালে তাৰ আগত ট্ৰেইলাৰ আহিছিল আৰু জনজাতিসকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয় 25 নৱেম্বৰত চাব অসম চৰকাৰে যদি বৰ্তমানৰ জনজাতিক অধিকাৰক ধ্বংস কৰি পেলাই যদি ৰিকমেণ্ডেশ্যন দিয়ে আৰু ভাৰত চৰকাৰে বৰ্তমানৰ 14টা জনজাতিক নস্যাৎ কৰি পেলাই 45 লাখ জনজাতিক ধ্বংস কৰি 1.5 কোটি মানুহ যদি ওপৰত জাপি দিয়ে বৰ্তমানৰ জনজাতি কেতিয়াও বহি নাথাকে আৰু ইয়াৰ প্ৰমাণ আমাক ল'ব নালাগে অসম চৰকাৰ ভাৰত চৰকাৰক মই কৈছোঁ চিচিটোৱাৰ হৈ কাৰণ আমি সংগ্ৰামী হৈ ত্যাগ স্বীকাৰ কৰিব আমি পাৰোঁ আৰু ত্যাগ সেই চেক্ৰিফাইচ আমি কৰি আহিছোঁ নিজ নিজ জাতি জনগোষ্ঠী সংগ্ৰামৰ মাজেৰে অসমৰ জনজাতিসকলৰ ভৱিষ্যত আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ধৰণে ৰূপনাথ ব্ৰহ্ম বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু যি ধৰণে কাৰ্কচন্দ্ৰ দলে যি ধৰণে যাদৱ চন্দ্ৰ খাকলাৰে এইসকল মহান নেতা ভীমবৰ দেউৰী ডাঙৰীয়াই আৰু বহুতো নেতা আছে সেই নেতাসকলে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ট্ৰাইবেল লীগ জন্ম দি পেলাই জনজাতি বেষ্টনী আবেষ্টনীৰ লগতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত এই জনজাতিসকল সহজ সৰল সজা চিধা সাধাৰণ এই কথাটো চিন্তা কৰিয়ে বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া যি বি.আৰ. আম্বেদকাৰ ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰণেতা সংবিধান ৰচনা কৰিছিল আৰু ভাৰতত থকা জনজাতিসকলক সুৰক্ষাৰ স্বাৰ্থত যিহেতু উচ্চ শ্ৰেণী যিসকলে উন্নত জাতি জনগোষ্ঠী যিসকল লাৰ্জাৰ পপুলেশ্যনৰ জনসংখ্যা দিশত বেছি থকা এই জনগোষ্ঠীৰ তেওঁলোকে যে জনজাতিসকলক শোষণ কৰিব বঞ্চনা কৰিব আমাৰ অধিকাৰক ধ্বংস কৰিব এই যে এক্সপ্লইটেশ্যন ছাপ্ৰেশ্যন অপাৰেশ্যনৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে ছেফগাৰ্ড দিবৰ কাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আত্মমৰ্যাদাৰে অধিকাৰৰ লগত জীয়াই থাকিবৰ কাৰণে সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰে আমাক এই সুবিধা এই অধিকাৰ দি থৈ গৈছে আৰু আপোনালোকে জানে জনজাতি জন্ম হৈ পেলাই প্ৰমাণ পত্ৰ নহয় নাপায় জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে যিসকলক ব্ৰিটিছৰ শাসন আছিল যি সময়ত ভাৰত মহাত্মা গান্ধীৰ আন্দোলনৰ যোগেদি ভাৰত স্বাধীনতা লাভ কৰিলে তাৰ পিছত আমাক অধিকাৰ দিলে এই অধিকাৰৰ আগতে আমি অসমৰ ভূমিপুত্ৰ এই জংগল আমি কাটিছোঁ জংগল ৰক্ষণাবেক্ষণ কৰিছোঁ আৰু এই অসমখনৰ ভূখণ্ডক আমি সুন্দৰকৈ সজাই পেলাই ভৱিষ্যতৰ কাৰণে এই ভূখণ্ডখন আমি ৰক্ষণাবেক্ষণ কৰি আহিছোঁ আৰু প্ৰকৃতিয়ে আমাক জনজাতিৰ স্বীকৃতি তাহানি দিছে হাজাৰ হাজাৰ লাখ বছৰৰ আগতে আৰু ইয়াৰ পিছতে ভাৰতৰ সংবিধানে আমাক এই স্বীকৃতি প্ৰদান কৰিছে মই ইয়াৰ কাৰণে ক'ব বিচাৰোঁ যে ৰাজনীতিক স্বাৰ্থত ৰাজনীতিক লাভালাভৰ স্বাৰ্থত 2014-16 হওক 2019-ত কা আন্দোলন প্ৰতিহত কৰাৰ স্বাৰ্থত 2025-ত 2026-ত বিধানসভা নিৰ্বাচনক লৈ যদি এই কথা চিন্তা কৰিছে এই কথা আমাৰ কাৰণে ভাল নহ'ব ইয়াৰ কাৰণে এই মঞ্চৰ পৰা ভাৰত চৰকাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰক আহ্বান জনাইছোঁ 2019 চনত ৰাজ্যসভাত যি বিল তেওঁলোকে টেবল কৰিছে ৰাজ্যসভাত যি বিল আনিছে সেই বিল কোনো কাৰণত যাহাতে সেই বিল পাছ নহয় তাৰ কাৰণে
অসমৰ বৰ্তমানৰ জনজাতিসকল আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। আমি স্পষ্ট ভাষাৰে কৈছোঁ, চিধা ভাষাৰে কৈছোঁ, আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, ছয় জনগোষ্ঠীৰ বিৰোধী আমি নহয়। তাহাঁতৰ লগত আমি সামাজিক সংঘাত বিচৰা নাই, তেওঁলোকৰ লগত আমি সংঘাত আমি বিচৰা নাই, কাৰোক আমি হিংসা আমি নিবিচাৰোঁ, কাকো আমি অন্যায় নকৰোঁ। কিন্তু কথাটো হ'ল স্পষ্ট যে অধিকাৰ ল'বলৈ যাওঁতে, অধিকাৰৰ কথা ক'বলৈ যাওঁতে আমাক আঙুলি দেখুৱাই পেলাই যাতে কথা নকয়।